নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো হাউ টু কণ্ডাক্ট মক পোল অন পোল ডে অৰ্থাৎ ভোট গ্ৰহণৰ দিনা মক পোল কেনেকৈ অনুষ্ঠিত কৰিব লাগে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম ইয়াতে আমি কি চাম সেইটো এবাৰ চাই লওঁ প্ৰথমে আমি আলোচনা কৰিম ষ্টেপ বাই ষ্টেপ প্ৰিসাইডিং অফিচাৰ গাইড অৰ্থাৎ মক পোলৰ সময়ত প্ৰিসাইডিং অফিচাৰক গাইড কৰিবলৈ ষ্টেপ বাই ষ্টেপ আমি কি কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰিম দেন কমপ্লিট মক পোল প্ৰসেছ তাৰ পাছত আমি কমপ্লিট মক পোল প্ৰসেছটোৰ বিষয়েও আলোচনা কৰিম ইয়াৰ পিছত ক্ৰিটিকেল ইনষ্ট্ৰাকশনছ কি ক্ৰিটিকেল ইনষ্ট্ৰাকশনছ মানি চলিব লাগে তাৰ বিষয়েও বিতংকৈ আলোচনা কৰিম ইয়াৰ পিছত এৰেঞ্জমেণ্ট অফ ইভিএম এণ্ড ভিভিপেট অৰ্থাৎ ইভিএম আৰু ভিভিপেট কেনেকৈ এৰেঞ্জ কৰিম সেইটো এটা ছবিৰ সহায়ত আমি আলোচনা কৰিম দেন হেণ্ডলিং অফ মক পোল ভিভিপেট স্লিপছ তাৰপিছত মক পোল যোনবোৰ স্লিপ ওলাব ভিভিপেটৰ ভিতৰত সেইকেইটা আমি কেনেকৈ সিল কৰিম তাৰ বিষয়েও আলোচনা কৰিম এণ্ড ডকুমেণ্টেশ্যন এণ্ড ৰিপৰ্টিং আৰু ফাইনেলি আমি কি ডকুমেণ্টছ মেইনটেইন কৰিব লাগিব তাকো আলোচনা কৰিম তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমে আমি মিনিং অফ মক পোলৰ বিষয়ে চাম মক পোল ইজ এ ট্ৰায়েল ভোটিং প্ৰচেছ conducted 90 minutes before the scheduled poll time to ensure that the BU, that is ballot unit, then control unit and VVPAT are functioning properly. অৰ্থাৎ মক পোল হৈছে এটা পৰীক্ষামূলক ভোটদান প্ৰক্ৰিয়া যি নিৰ্ধাৰিত ভোট গ্ৰহণ সময়ৰ 90 মিনিট আগতে অনুষ্ঠিত কৰা হয় যাতে ব্যালট ইউনিট দেন কন্ট্ৰল ইউনিট আৰু ভিভিপেট সঠিকভাৱে কাৰ্যক্ষম আছে নে নাই সেয়া নিশ্চিত কৰিবৰ কাৰণে বা সেইটো পুলিং এজেণ্ট বা উপস্থিত ৰাইজ বা সেইখন নিৰ্দিষ্ট গাঁওবুঢ়াক তেওঁলোকক আমি যাতে আশ্বাস দিব পাৰোঁ যে আমাৰ গোটেইখিনি বস্তু সঠিককৈ আছে আৰু কাৰ্যক্ষম আছে তাক আমি নিশ্চিত কৰিবলৈ এই মক পোলটো অনুষ্ঠিত কৰা হয় ঠিক আছে এতিয়া আমি প্ৰথমতে আলোচনা কৰিম টাইম অফ ষ্টাৰ্টিং মক পোল কেতিয়া আমি ষ্টাৰ্ট কৰিব লাগিব মক পোলটো ফাৰ্ষ্ট পইণ্ট ইজ মক পোল মাষ্ট ষ্টাৰ্ট 90 মিনিটছ বিফৰ দ্য স্কেডিউল পলিং টাইম ইয়াৰ অৰ্থ হৈছে একচুৱেল যিটো পুলিং টাইম তাৰ 90 মিনিট আগতে আমি মক পোলৰ যিটো ভোট গ্ৰহণ প্ৰক্ৰিয়া সেইটো আৰম্ভ কৰি দিব লাগে ইফ 2 or more polling agents are present start immediately যদি দুজন বা তাতোধিক পুলিং এজেণ্ট উপস্থিত থাকে তেন্তে আমি লগে লগে আৰম্ভ কৰি দিব লাগে সেই 90 মিনিটছ আগতে দেন ইফ one or no polling agent is present wait for 15 minutes আৰু এনেকৈও হ'ব পাৰে যিহেতু এইটো 90 মিনিটছ আগত আমাৰ একচুৱেল পুলিং টাইমটো হৈছে 7টা 90 মিনিটছ আগত আপোনালোকে চাব গ'লে সেইটো 5:30 মানত হৈ যায় বহুত সোনকালে হয় সেই টাইমত হয়তো এনেকুৱা কিছুমান জেগাত হ'ব পাৰে যে পুলিং এজেণ্ট নাহিবও পাৰে সেই টাইমৰ ভিতৰত তেতিয়া কি কৰিব আপোনালোকে 15 মিনিটছ ৱেইট কৰিব 15 মিনিটছ অপেক্ষা কৰি চাব যদি এজন বা কোনো পুলিং এজেণ্ট উপস্থিত নাথাকে তেন্তে সেই 15 মিনিটছটো অপেক্ষা কৰিব তাৰপিছত কৈছে কি even if no additional agent arrives after 15 minutes start the mock poll কিন্তু যদি 15 মিনিটৰ পিছতো কোনো এজেণ্ট নাহে তেন্তে কি কৰিব আপোনালোকে নিজে নিজে মক পোলটো আৰম্ভ কৰি দিব কিন্তু সেই তেনেকুৱা কেছত কি কৰিব লাগিব আপোনালোকে such absence must be recorded in the mock poll certificate তেনেহলে আমি এই যে অনুপস্থিত আছিল সেইটো আমি মক পোল যিটো সাৰ্টিফিকেট বা প্ৰমাণপত্ৰ তাতে আমি লিপিবদ্ধ কৰি ৰাখিব লাগিব সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যেহেতু এইবাৰ ভিডিঅ'গ্ৰাফৰ থ্ৰুদি হ'ব বা সিসি কেমেৰা থাকিবই তেতিয়াহ'লে তাত গোটেইখিনি ডাটা এনেও ওলাই পৰিব আমি খসাকে কৰিছো নে নাই এজেণ্টবোৰ খসাকে আহিছিল নে নাই উইদিন টাইম সেই গোটেইখিনি আমি ভালকে চালি জাৰি চাব লাগিব ঠিক আছে এইটো হ'ল আমাৰ ফাৰ্ষ্ট কাম নেক্সট কামটো হৈছে এৰেঞ্জমেণ্ট অফ ইভিএম এণ্ড ভিভিপেট কেনেকৈ আমি ইভিএম আৰু ভিভিপেটটো কানেক্ট কৰিম আমাৰ ফাৰ্ষ্ট কামটো হৈছে কানেক্ট ব্যালট ইউনিট উইথ ভিভিপেট ব্যালট ইউনিটক ভিভিপেটৰ লগত সংযোগ কৰিব লাগে দেন কানেক্ট ভিভিপেট উইথ CU that is control unit আৰু ফাইনেলি আমি কি কৰি দিব লাগিব এই ব্যালট যিটো ভিভিপেট আছে য'ত নেকি এই স্লিপছবোৰ জমা হয় সেইটো কাৰ লগত সংযোগ কৰি দিব লাগে কন্ট্ৰল ইউনিটৰ লগত সংযোগ কৰি দিব লাগে এইটো মনত ৰাখাৰ উপায়টো হৈছে BVC এই হিচাপত আপোনালোকে যদি মনত ৰাখে তেতিয়াহ'লে আৰু প্ৰব্লেম নাই that is ব্যালট ইউনিটৰ পৰা ভিভিপেটলৈ যাব আৰু ভিভিপেটৰ পৰা সিধা কন্ট্ৰল ইউনিটত যাব এই হিচাপত সহজতে আমি মনত ৰাখিব পাৰোঁ then please ballot unit and VVPAT in the actual voting compartment ballot unit যেটো আৰু
ভিভিপেট সেই দুটা একেলগে ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত ৰাখিব লাগে। লাষ্ট ভিডিঅ'ত আমি এইটো দেখাইছিলোঁ, এটা ফটোৰ সহায়ত দেখাইছিলোঁ কেনেকৈ আমি ভোটিং কম্পাৰ্টমেণ্টটো বনাওঁ আৰু ক'ত ৰাখিব লাগে, দেখাইছিলোঁ ধুনীয়াকৈ। দেন প্লেচ কণ্ট্ৰল ইউনিট অন দি পুলিং অফিচাৰ্ছ টেবল। আৰু আমি এইটোও আলোচনা কৰিছিলোঁ কণ্ট্ৰল ইউনিটটোৰ ইনচাৰ্জ হৈছে থাৰ্ড পুলিং অফিচাৰ। সেইকাৰণে এইটো এনেকৈ ৰাখিব লাগে যাতে থাৰ্ড পুলিং অফিচাৰে সেই জেগাত বহিব পাৰে। Once placed, they must not move after mock poll. যেতিয়া আপোনালোকে এবাৰ স্থাপন কৰিছে, পিছত মক পলৰ পাছত যাতে ইহঁত স্থানান্তৰ কৰা নহয়, এটা জেগাতে থাকিব লাগে। Then set the proper roll knob of VVPAT in vertical or unlocked or working position. অৰ্থাৎ ইয়াতে দুটা পজিশ্যনত থাকিব পাৰে। ভিভিপেটৰ পিছফালে এটা নব আছে, সেইটো ভাৰ্টিকেলি যদি থাকে তেতিয়াহ'লে আপোনাৰ সেই পেপাৰ ৰোলটো ঘূৰি থাকিব, আৰু যদি হৰাইজেণ্টেলি থাকে তেতিয়াহ'লে এইটো লক হৈ যাব। এইটো কিয় এনেকৈ কৰিছে যে আমি যেতিয়া ট্ৰেভেল কৰোঁ, মানে আমি আমাৰ নিজৰ জিলা প্ৰশাসনৰ য'ত যোনটো জেগাত চিলেক্ট কৰিছে সেই জেগাৰ পৰা আমি আমাৰ পুলিং ষ্টেচনলৈ যাওঁতে সেই জেগাখিনিত এইটো যদি আনলক পজিশ্যনত থাকে তেতিয়াহ'লে পেপাৰ ৰোলখিনি লৰচৰ কৰি যাব পাৰে। সেইকাৰণে আমি তাক তেতিয়াহ'লে এই জেগাত আমি ইয়াক হৰাইজেণ্টেল ৰাখিব লাগে, তেতিয়া এইটো লক পজিশ্যনত থাকিব। কিন্তু যেতিয়া আমি এইটো মক পলটো ল'ম, কণ্ডাক্ট কৰিম, তেতিয়া কি কৰিব লাগিব, এইটো আপোনালোকে ভাৰ্টিকেলি ৰাখিব লাগিব যাতে এইটো আনলক পজিশ্যনত থাকে। ভালকৈ মন দিব এইটোত, নহ'লে স্লিপছ কেইটা নোলাব। Show polling agents that the VVPAT slip compartment is empty. আৰু যিসকল পুলিং এজেণ্ট থাকিব তেওঁলোকক একেবাৰে ধুনীয়াকৈ চকুৰে চাই বা হাতখন সোমাব পাৰি তাত বক্সটোৰ ভিতৰত, এই বেলট ভিভিপেটত তাতে হাত সোমোৱাই ধুনীয়াকৈ চাব পাৰিব তেওঁলোকে তাত কিবা আছে নেকি বস্তু, নে খালী হৈ আছে, সেইটো ভালকৈ তেওঁলোকক দেখাই ল'ব যিকেইজন পুলিং এজেণ্ট প্ৰেজেণ্ট আছে। সেইটো হ'ল আপোনাৰ কাম। নেক্সট কাম কি, কণ্ডাক্ট অফ মক পল। এতিয়া আমি কেনেকৈ মক পল কণ্ডাক্ট কৰিম, তেওঁলোকক দেখালোঁ যে ইয়াতে একো নাই, তাৰপিছত আমি ষ্টাৰ্ট কৰিম। কি ষ্টাৰ্ট কৰিম, ফাৰ্ষ্ট কামটো হৈছে আমাৰ ছুইচ অন দি কণ্ট্ৰল ইউনিট। যিহেতু আমাৰ কানেকশ্যনটো অলৰেডি হৈ গ'ল BVC, সেই হিচাপত আমি কানেকশ্যন কৰিছিলোঁ। এতিয়া আমি ফাৰ্ষ্ট কাম হ'ল ছুইচ অন কৰিম কণ্ট্ৰল ইউনিট। দেন প্ৰেছ টোটেল বাটন এণ্ড শ্ব' 0 votes recorded. এইটো অন কৰাৰ লগে লগে যেতিয়া অন হৈ যাব আমাৰ EVM-টো, তেতিয়া তাত স্ক্ৰীণত আমি চাব লাগে যে 0 ভোট হৈ আছে নে নাই। তাৰ কাৰণে পুলিং অফিচাৰে কি কৰিব লাগিব, টোটেল যিটো বাটন আছে তাতে ক্লিক কৰি দিব লাগিব, তাতে দেখাব টোটেল ভোট কিমান আছে, তাতে 0 দেখাব লাগিব। দেন প্ৰেছ বেলট বাটন। তাৰপিছত সেই পুলিং অফিচাৰে কি কৰিব, বেলট বাটনত ক্লিক কৰিব। Ask polling agents to cast vote by pressing candidates button on ballot unit. আৰু কি কৰিব লাগিব, তেওঁ পুলিং এজেণ্টসকলক বেলট ইউনিটত প্ৰাৰ্থীৰ বুটাম টিপি ভোট দিবলৈ ক'ব। এটলিষ্ট 50 votes must be cast. আৰু অতি কমেও আমি 50টা ভোট ল'ব লাগিব এনেকৈ মক পোলত টাইমত। Ensure minimum 1 vote for each candidate including nota. যিহেতু এইটো আমাৰ এটা পৰীক্ষামূলকহে কৰা হৈছে, এইটো কোনো কেণ্ডিডেটৰ এগেইনষ্টত কাউণ্ট নহয়, সেইকাৰণে গোটেইকেইটা বাটনে যে কাম কৰি আছে তাক নিশ্চিত কৰিবলৈ আমি যিটো একেবাৰে তলত থাকে জেনেৰেলি 9টা অপশ্যন, তাতো আমি ক্লিক কৰিব লাগিব। কমচে কম এবাৰ হ'লেও ক্লিক কৰিব লাগিব, নহ'লে 9টা অপশ্যনটোৱে কাম কৰিছে নে নাই আমি কেনেকৈ গম পাম। তাৰ কাৰণে আমাক কৈছে আমি সেইটো এনচিয়ৰ কৰিবৰ কাৰণে মিনিমাম এটা হ'লেও আমি তাত ভোট দিব লাগিব। Then maintain a manual written record or register of votes cast for each candidate. ইয়াতে কি কৈছে আপোনালোকে প্ৰতিজন প্ৰাৰ্থীৰ ভোটৰ সংখ্যা হাতে লিখা এখন ৰেজিষ্টাৰত লিপিবদ্ধ কৰি ৰাখিব। কাৰণ কি, ইয়াতে যে শুদ্ধ হৈছে নে নাই আপোনালোকে কেনেকৈ জানিব। ধৰক আপোনালোকে বিজেপিৰ চিম্বলত কেইটা পৰিছে ভোট, কংগ্ৰেছৰ চিম্বলত কেইটা পৰিছে, AJPৰ কেইটা পৰিছে, বা এনেকৈ বিভিন্ন দলৰ কেইটাকৈ পৰিছে, তাক আপোনালোকে পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকে লিখি ৰাখিব লাগিব যে কেইটা ভোট দিছে, বিজেপিক কেইটা দিলে, কংগ্ৰেছক কেইটা দিলে, তেনেকৈ গোটেইখিনিক আমি পৰীক্ষা কৰিবৰ কাৰণে এটা ৰেজিষ্টাৰ মেইনটেইন কৰি ৰাখিব। ঠিক আছে। দেন এইখিনি হৈ গ'ল আমাৰ মক পোল কণ্ডাক্ট কৰিলোঁ। তাৰপিছত কি কৰিব লাগিব, আমি ভেৰিফিকেশ্যন আফটাৰ মক পোল। যিহেতু হৈ গ'ল আমাৰ মক পোলটো, ভোট দিয়া প্ৰচেছটো হৈ গ'ল, এতিয়া আমি এইখিনি ভেৰিফাই কৰিম। ভেৰিফাই কৰিবৰ কাৰণে ইয়াৰ পুলিং অফিচাৰৰ প্ৰথম কামটো হ'ল প্ৰেছ ক্ল'জ বাটন আফটাৰ ভোটিং। ভোটিং শেষ হৈ গ'ল, অৰ্থাৎ 50টা মিনিমাম ভোট হৈ গ'ল। তাৰপিছত ক্ল'জ বাটনত টিপি দিব লাগিব। সেইটো টিপাৰ লগে লগে কি হৈ যাব, মানে ইলেকশ্যনটো বা যিটো আমাৰ
পলিংটো শেষ হৈ গ'ল, বন্ধ হৈ গ'ল। তাৰপিছত আৰু বেলট ইছ্যু নহয়। দেন যিহেতু এইটো ভোট হৈ গ'ল, এতিয়া আমি কি কৰিম? প্ৰেছ ৰিজাল্ট বাটন। তেতিয়া আমি ৰিজাল্ট বাটনত ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে ধুনীয়াকৈ দেখাই দিব ইয়াতে কোনটো পাৰ্টিত বা কোনটো চিম্বলত কিমানটা ভোট পৰিছে ধুনীয়াকৈ দেখাই দিব। সেইটো দেখুৱাৰ লগে লগে আমি কি কৰিব লাগিব? টেলি কণ্ট্ৰল ইউনিট ৰিজাল্ট উইথ মেনুৱেল ৰেকৰ্ড এণ্ড ভিভিপেট প্ৰিণ্টেড শ্লিপছ। তেতিয়া আমি সেই যে ভিভিপেটত যিখিনি শ্লিপ কাউণ্ট হৈছিলে, মানে জমা হৈছিলে, আৰু আমি যিটো মেনুৱেলি ৰেকৰ্ড ৰাখিছিলোঁ অলপ আগতে যে কৈছিলোঁ, সেই গোটেইখিনি আমি মিলাই চাম। আৰু ইয়াতে যিটো ইভিএমত যিটো স্ক্ৰীণত শ্ব' কৰিব সেইটো মিলাই চাম। এই তিনিওটা বস্তু একেলগে যদি মিলিছে, প্ৰিণ্টেড শ্লিপ প্লাছ আমি যিটো মেনুৱেলি মেইনটেইন কৰিছোঁ আৰু স্ক্ৰীণত যিটো বস্তু, সেই তিনিওটা যদি মেটচ কৰিছে তেতিয়াহ'লে য়েছ কাৰেক্ট, এইটো কোনো ভুল নাই ইয়াতে। মক পল ইজ কনচিডাৰ্ড কাৰেক্ট অনলি ইফ বথ টেলিজ মেটচ। যদি দুইটা মিলি যায় তেতিয়াহে আমি কি ক'ম? মক পলটো সঠিক বুলি গণ্য কৰা হ'ব। এইখিনি হ'ল ভেৰিফিকেশ্যন প্ৰচেছ। নেক্সট আমি চাম ক্লিয়াৰিং মক পল ডাটা। যিহেতু এতিয়া এই ডাটাখিনি অলৰেডি আমাৰ ইভিএমত জমা হৈ আছে, এতিয়া সেইখিনি আমি কি কৰিব লাগিব? ক্লিয়াৰ কৰিব লাগিব, শেষ কৰিব লাগিব। নহ'লে তাত অলৰেডি এড হৈ থকা ভোটখিনি আপোনাৰ একচুৱেল পুলিঙতো এড হৈ যাব। তাৰ কাৰণে আমি কি কৰি দিব লাগিব? ক্লিয়াৰ বাটনটোত ক্লিক কৰি দিম। প্ৰেছ ক্লিয়াৰ বাটন। দেন ৰিমুভ অল মক পল ডাটা ফ্ৰম CU। এইটো মক পল যেতিয়া আমি ক্লিয়াৰত মাৰিম তেতিয়া মক পলত যিমান ডাটা এণ্ট্ৰি হৈছিলে সেই গোটেইখিনি কণ্ট্ৰল ইউনিটৰ পৰা কি হৈ যাব? ইৰেজ হৈ যাব, ইয়াতে একো নাথাকে আৰু। দেন কি কৰিব লাগে? প্ৰেছ টোটেল বাটন এগেইন। তেতিয়া আমি সেই পুলিং এজেণ্ট বা গাঁওবুঢ়াৰ ফ্ৰণ্টত আমি আকৌ টোটেল বাটনটোত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত নিয়মতে কি দেখাব লাগে? ইয়াতে কোনো ভোট থাকিব নালাগে। চ' কি হ'ব ইয়াতে? ইট শ্ব' 0 ভোট বিফৰ একচুৱেল পোল ষ্টাৰ্ট। এতিয়া ই আচল ভোট গ্ৰহণ আমাৰ আৰম্ভ কৰাৰ আগতে ইয়াতে 0 ভোট বুলি দেখুৱাব। এইটো হ'ল আপোনালোকৰ কাম। অৰ্থাৎ ইয়াতে এই তিনিটা কাম আমি বিশেষকৈ মন কৰিব লাগিব। তিনিটা কাম কি কি? মক পলটো শেষ হোৱাৰ পিছত আমি ক্ল'জ কৰিব লাগিব। C ফৰ ক্ল'জ। দেন আমি ৰিজাল্টত ক্লিক কৰিছিলোঁ। R ফৰ ৰিজাল্ট। আৰু এতিয়া কি কৰিছোঁ? ক্লিয়াৰ কৰিছোঁ। এগেইন CRC। এইটো হিচাপত আপোনালোকে মনত ৰাখিব। C মানে হ'ল ক্ল'জ, R মানে হ'ল ৰিজাল্ট, এণ্ড এগেইন C মানে হ'ল ক্লিয়াৰ। এই তিনিটা বস্তু আপোনালোকে কৰিবলৈ নাপাহৰিব, নহ'লে ভোট গ্ৰহণৰ শেষত বিপদত পৰিব। এইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট কাম। নেক্সটলৈ যাওঁ আমি। হেণ্ডেলিং অফ মক পল ভিভিপেট শ্লিপছ। এতিয়া যিখিনি ভিভিপেট শ্লিপ ওলাইছে সেইখিনি টাইম পেলাই দিব নোৱাৰোঁ। আমি মক পল যে অনুষ্ঠিত কৰিছোঁ, কণ্ডাক্ট কৰিছোঁ, সেইটোৰ এটা প্ৰমাণ ৰাখিব লাগিব, আৰু সেইটো আমি ছাবমিটো কৰিব লাগিব আমাৰ ইলেকশ্যন কমিশ্যনত। তাৰ কাৰণে আমি কেনেকৈ কৰিম এতিয়া আমি চাম। ফাৰ্ষ্ট কাম হ'ল ৰিমুভ অল প্ৰিণ্টেড শ্লিপ ফ্ৰম ভিভিপেট। ভিভিপেটৰ পৰা সেই গোটেইখিনি শ্লিপ আমি উলিয়াই ল'ব লাগিব। ওলোৱাৰ পিছত নেক্সট কামটো কি আমাৰ? ষ্টাম্প বেকচাইড উইথ মক পল শ্লিপ, ষ্টাম্প চাইজ 3 cm ভাৰ্চেছ 1.5 cm। এইটো এটা ষ্টাম্প আপোনালোকক মক পল বুলি লিখা থাকিব। এইটো ইলেকশ্যন কমিশ্যনৰ পৰা আপোনালোকক প্ৰভাইড কৰা হ'ব। এইটোৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে। সেই ষ্টাম্পটো এটা ষ্টাম্প পেডো দিব, লগতে ষ্টাম্প পেডত ধুনীয়াকৈ লগাই এই যিমান শ্লিপ আছে 50টা, এই 50টাৰ পিছফালে আপোনালোকে মক পল এনেকৈ মাৰি দিব। সেইটো মাৰি তাৰ পিছৰ কামটো কি? কিপ শ্লিপছ ইন ব্লেক এনভেলপ অৰ বায়'ডিগ্ৰেডেবল অপাক পাউচ। এটা পাউচ আপোনালোকক বা এটা পলিথিনৰ নিচিনা বস্তু দিব, সেইটোত আপোনালোকে এই শ্লিপখিনি ভৰাই দিব লাগিব। দেন প্লেচ ইন প্লাষ্টিক বক্স। বক্সটো দিবও পাৰে, নিদিবও পাৰে, কিন্তু আপোনালোকক পলিথিনটো দিব, সেইটোত ভৰাই দিব লাগিব, আৰু তাতে চিল কৰি দিব লাগিব। চিল উইথ পিংক পেপাৰ চিল। আৰু এটা পিংক কালাৰৰ এটা পেপাৰ চিল দিব, সেইটোৰ সহায়ত আপোনালোকে এইটোক চিল কৰি দিব। দেন প্ৰিচাইডিং অফিচাৰ এণ্ড পুলিং এজেণ্টছ মাষ্ট চাইন অন দি এনভেলপ। আৰু সেই এনভেলপটোত কিন্তু প্ৰিচাইডিং অফিচাৰ আৰু পুলিং এজেণ্ট যিকেইজন প্ৰেজেণ্ট আছে সকলোৱে কিন্তু ছিগনেচাৰটো কৰিব লাগিব। ঠিক আছে? এইখিনি হ'ল আপোনাৰ কেনেকৈ আমি ভিভিপেটৰ শ্লিপখিনি হেণ্ডেল কৰিম, এইটো গম পালোঁ। আমাৰ নেক্সট কাম হ'ল চিলিং অফ ভিভিপেট ড্ৰপ বক্স। এতিয়া যিহেতু আমি গোটেইখিনি শ্লিপ উলিয়াই লৈছোঁ, এতিয়া আমি কি কৰিব লাগে? সেই ভিভিপেটটো চিল কৰি দিব লাগে। এইটো হ'ল ফাইনেল চিলিং। এইটো এবাৰ চিল কৰাৰ পিছত আৰু খুলিব নোৱাৰিব। কিমান ভোট পৰিছে, কোনে ভোট দিছে, সেইটো একেবাৰে আৰু ইলেকশ্যন কমিশ্যনতহে আপোনালোকে ছাবমিট কৰিব। সেইকাৰণে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ। ইয়াতে কি কৰিব লাগিব কৈছে, সেইকাৰণে ফাৰ্ষ্ট কামটোৱেই হ'ল আমাৰ শ্ব' পুলিং এজেণ্টছ ডেট দ্য ড্ৰপ বক্স ইজ এম্পটি। আমি লগে লগে কি দেখাব লাগিব?
পুলিং এজেণ্ট যিকেইজন থাকিব তেওঁলোকক দেখাব লাগিব যে ইয়াৰ ভিতৰত কোনো ধৰণৰ কাগজ পৰি থকা নাই বা শ্লিপ পৰি থকা নাই। সেইটো তেওঁলোকক লাগিলে হাতেৰে চকুৰে সব ধুনীয়াকৈ চাই ল'ব যাতে কোনো ধৰণৰ ইয়াতে শ্লিপ থাকিব নোৱাৰিব। নেক্সট কামটো হ'ল চিল দ্য ড্ৰপ বক্স। আৰু তেতিয়া আমি কি কৰি দিব লাগিব, যেতিয়া নাথাকিব তেওঁলোকে কনফাৰ্ম কৰিব যে ইয়াতে কোনো ধৰণৰ শ্লিপ নাই, তেতিয়া আপোনালোকে এইটো কি আৰম্ভ কৰি দিব, চিলিংটো কৰি দিব। এটাচ এড্ৰেছ টেগ, আৰু ইয়াতে এটা এড্ৰেছ টেগ লগাই দিব। এড্ৰেছ টেগটো আপোনালোকক যোগান ধৰা হ'ব, সেইটো ধুনীয়াকৈ এটা ৰছীৰে বান্ধি দিলেই হ'ল। কেনেকৈ লগাই মই অকণমান এটা ফটোৰ সহায়ত আপোনালোকক দেখুৱাই দিম নেক্সট শ্লাইডত। দেন অবটেইন চিগনেচাৰ অফ পুলিং এজেণ্টছ অন টেগ। আৰু কি কৰিব, সেইটো যে আপোনালোকে যেতিয়া চিল কৰিব, চিল কৰোঁতে সেই এড্ৰেছ টেগটোত পুলিং এজেণ্ট যিকেইজন থাকে তেওঁলোকৰ চিগনেচাৰ ল'বলৈ নাপাহৰিব। ঠিক আছে, এই এনেকৈ হিচাপত আমি কৰিব লাগে। একেবাৰে তলৰ যিটো আছে ইয়াত আপোনালোকে দেখিছে কেইখনমান কাগজ, সেইখিনিয়ে হৈছে এড্ৰেছ টেগ। সেইখিনি আমি ধুনীয়াকৈ চিল কৰি দিব লাগিব। ঠিক আছে, এই ভিডিঅ'টো প'জ কৰি আপোনালোকে এই ফটোখন অকণমান ভালকৈ চাই ল'ব, কেনেকৈ চিলিং প্ৰচেছটো কৰে। ধুনীয়াকৈ ফটোৰ সহায়ত ইয়াতে দিয়া আছে। নেক্সট আমি চাম ডকুমেণ্টেশ্যন এণ্ড ৰিপৰ্টিং। কেনেকৈ আমি নথিপত্ৰসমূহ ৰেডি কৰিম আৰু প্ৰতিবেদন জমা দিম। ফাৰ্ষ্ট কামটো হ'ল আমাৰ প্ৰিপেয়াৰ মকপল চাৰ্টিফিকেট পাৰ্ট 1 ডুপ্লিকেট। এটা কৈছে আমি মকপল চাৰ্টিফিকেট এখন প্ৰস্তুত কৰিব লাগিব, আৰু ইয়াক কি কৰিব লাগিব, ডুপ্লিকেট কপি মানে প্ৰতিলিপি বনাব লাগিব। অবটেইন চিগনেচাৰ অফ অল পুলিং অফিচাৰ, পুলিং এজেণ্টছ প্ৰেজেণ্ট, মাইক্ৰ' অবজাৰ্ভাৰ ইফ ডেপ্লয়ড। আৰু কৈছে ইয়াতে সকলোৰে স্বাক্ষৰ ল'ব লাগিব। কাৰ কাৰ, সকলো পুলিং অফিচাৰৰ, উপস্থিত পুলিং এজেণ্টৰ, আৰু যদি মাইক্ৰ' অবজাৰ্ভাৰ আপোনালোকৰ ইয়াতে এপইণ্ট কৰে তেতিয়াহ'লে তেওঁৰো চিগনেচাৰটো ল'ব লাগিব। ইফ এনি এজেণ্ট ইজ এবচেণ্ট ৰেকৰ্ড দ্য ছেম। আৰু যদি কোনোবা পুলিং এজেণ্ট এবচেণ্ট থাকে সেইটো আপোনালোকে লিপিবদ্ধ কৰিব লাগিব। 1 কপি টু ছেক্টৰ অফিচাৰ। আপোনালোকে সেই যিটো লিপিবদ্ধ কৰিছিলে তাৰে এটা কপি আপোনালোকে ছেক্টৰ অফিচাৰক দিব লাগিব। দেন আদাৰ কপি টু ৰিচিপশ্যন চেণ্টাৰ। আৰু বাকী এটা কপি ক'ত দিব লাগিব, ৰিচিপশ্যন চেণ্টাৰত জমা দিব লাগিব। সেইকাৰণে কৈছে এইটো ডুপ্লিকেট এটা কপি ৰাখিব লাগে। ঠিক আছে, নেক্সট আমি চাম ভিডিঅ'গ্ৰাফি। এণ্টায়াৰ মকপল প্ৰচেছ মাষ্ট বি ভিডিঅ'গ্ৰাফড হোৱেৰ এভাৰ এৰেঞ্জমেণ্ট ইজ এভেইলেবল। ইয়াতে কৈছে আমি যেতিয়া এই মকপলটো কৰি থাকিম বা অনুষ্ঠিত কৰিম তেতিয়া কৈছে সম্পূৰ্ণ মকপলৰ প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফি কৰিব লাগে, ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিব লাগে ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। ঠিক আছে, এইটো হ'ল ভিডিঅ'গ্ৰাফিৰ বিষয়ে। নেক্সট আমি চাম ষ্টাৰ্ট অফ একচুৱেল পল অৰ ৰিপ্লেচমেণ্ট প্ৰট'কল। ইয়াতে কৈছে ফাৰ্ষ্ট কামটো হ'ল আমাৰ ছুইচ অন কণ্ট্ৰল ইউনিট এগেইন। এতিয়া যিহেতু আমাৰ একচুৱেল পলটো আৰম্ভ হ'ব তেতিয়া আমি কি কৰিম, প্ৰথম কামটোৱেই হ'ল আমাৰ কণ্ট্ৰল ইউনিটটো অন কৰা। দেন প্ৰেছ টোটেল বাটন, আৰু টোটেল বাটন ক্লিক কৰিম। ইট কনফাৰ্মছ 0 ভোটছ। টোটেল বাটনত ক্লিক কৰাৰ লগে লগে যিহেতু আমি এতিয়ালৈকে আৰম্ভ কৰাই নাই একচুৱেল পল, তেতিয়া এইটোৱে কিমান দেখাব, ভোটৰ সংখ্যা 0। ষ্টাৰ্ট একচুৱেল পল, যেতিয়া এইটোৱে 0 বুলি দেখাব তেতিয়া আমি আমাৰ আচল পুলিং প্ৰক্ৰিয়াটো আৰম্ভ কৰিম। সেইটো আগতে কৈছিলোঁ, যিটো প্ৰচেছত প্ৰথম ফাৰ্ষ্ট পুলিঙৰ ওচৰত আহিব, ফাৰ্ষ্ট পুলিঙে ছেকেণ্ড পুলিঙলৈ পঠাব, আৰু পিছত এইটো থাৰ্ড পুলিঙলৈ আহিব, আৰু ফাইনেলি তেওঁ ভোটটো দিব পাৰিব। আগৰ ভিডিঅ'ত আমি এইটো ভালকৈ ডিটেইলছত আলোচনা কৰিছোঁ। দেন ৰিপ্লেচ অনলি ডিফেক্টিভ ইউনিট ডিউৰিং মকপল। যদি কিবা ডিফেক্টিভ ইউনিট আছে সেই ইউনিটটো আমি কি কৰি দিব লাগে, আঁতৰাই দিব লাগে বা ৰিপ্লেচ কৰি দিব লাগে। লগে লগে আমি ছেক্টৰক জনাম আৰু ছেক্টৰে সেইটো ৰিপ্লেচ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব। ঠিক আছে, এইটো হ'ল এইখিনি ৰিপ্লেচমেণ্টৰ বিষয়ে। নেক্সট আমি চাম ৰিপ্লেচমেণ্ট প্ৰট'কল ডিউৰিং মকপল অৰ একচুৱেল পল। এতিয়া যে ৰিপ্লেচমেণ্ট কৰিম, কেনেকৈ কৰিম বা কোনটো বস্তু কৰিম, তো ইয়াতে দুটা কাম হ'ব পাৰে। এটা হ'ব পাৰে ডিউৰিং মকপল, মকপলৰ সময়ত। ইফ বেলট ইউনিট, কণ্ট্ৰল ইউনিট অৰ ভিভিপেট ফেইলছ দেন ৰিপ্লেচ অনলি দ্য ডিফেক্টিভ ইউনিট। যোনটোৱে বস্তুৱে কাম নকৰিব, ধৰক অকল যদি বেলট ইউনিটে কাম কৰা নাই তেতিয়াহ'লে আপোনালোকে অকল বেলট ইউনিটটোহে আঁতৰাই দিয়ক, বাকী দুটা ৰাখি দিয়ক। বা যদি কণ্ট্ৰল ইউনিটে কাম কৰা নাই অকল এইটোহে আঁতৰাই দিয়ক, বাকী দুটা ৰাখি দিয়ক। ঠিক তেনেদৰে যদি ভিভিপেটো কৰা নাই ইয়াক আঁতৰাই দিয়ক, বাকী দুটা ৰাখি দিয়ক। বাট ডিউৰিং একচুৱেল পল ইফ বেলট ইউনিট অৰ কণ্ট্ৰল ইউনিট ফেইলছ, যদি বেলট ইউনিট বা কণ্ট্ৰল ইউনিটটোৱে কাম নকৰে দেন ৰিপ্লেচ এণ্টায়াৰ বেলট ইউনিট, কণ্ট্ৰল ইউনিট এণ্ড ভিভিপেট ছেট। তেতিয়াহ'লে তিনিওটা বস্তু আপোনালোকে চেঞ্জ কৰিব লাগিব। যদি বেলট ইউনিট বা বেলট ইউনিট বা কণ্ট্ৰল ইউনিটে কাম কৰা নাই তেতিয়াহ'লে তিনিওটা বস্তু চেঞ্জ কৰিব লাগিব। ইফ অনলি ভিভিপেট ফেইলছ, কিন্তু যদি অকল ভিভিপেটেহে কাম কৰা নাই দেন ৰিপ্লেচ অনলি ভিভিপেট, তেতিয়া অকল ভিভিপেটটোহে চেঞ্জ কৰিলে হৈ যাব।
কন্ট্ৰল ইউনিট আৰু বেলট ইউনিটত চেঞ্জ কৰাৰ কোনো দৰকাৰ নাই। No mock poll required if only VVPAT is replaced during actual poll. যদি অকল ভিভিপেটটোহে চেঞ্জ কৰা হৈছে তেতিয়াহ'লে আপোনালোকে পুনৰ মক পল অনুষ্ঠিত কৰিব নালাগে। If control or ballot unit replaced during actual poll, conduct mock poll with one vote for each candidate including nota. যদি কন্ট্ৰল ইউনিট বা বেলট ইউনিট আপোনালোকে ৰিপ্লেচ কৰিছে তেতিয়াহ'লে কিন্তু আকৌ মক পলটো আৰম্ভ কৰিব লাগিব। কিন্তু এতিয়া আগৰ নিচিনা আপোনালোকে 50টা ভোট নকৰিলেও হ'ব, কিন্তু কমচে কম এটা ভোট প্ৰতিজন কেণ্ডিডেটৰ এগেইনষ্টত দিব লাগিব ইনক্লুডিং নটাটো আপোনালোকে মিনিমাম হ'লেও এটা দিব লাগিব। এইটো হ'ল আপোনালোকৰ ৰিপ্লেচমেণ্ট প্ৰট'কল। নেক্সট আমি চাম ডেট এণ্ড টাইম অৰ ক্ৰিটিকেল মিষ্টেক্স। এটা কৈছে ৰেকৰ্ড কন্ট্ৰল ইউনিট ডেট এণ্ড টাইম। যেতিয়াই আমি কন্ট্ৰল ইউনিটটো অন কৰিম তেতিয়াই ইয়াতে একচুৱেল টাইমটো ইয়াতে যিমান টাইম আছে সেই টাইমটো দেখাব আমাৰ EVM-ৰ। দেন ৰেকৰ্ড একচুৱেল ডেট এণ্ড টাইম। আৰু আমি আমাৰ যেহেতু মোবাইল বা নিজৰ ৱাটচ থাকিব প্ৰিচাইডিং অফিচাৰৰ, তেওঁ সেইটো একচুৱেল টাইমটো কিমান আৰু আমাৰ EVM-ত কিমান শ্ব' কৰিছে সেই দুইটা টাইম ৰেকৰ্ড কৰিব। নোট ইফ ডিছক্ৰিপেঞ্চি বিটুইন দ্য টু, বাট দিছ মাষ্ট বি ৰেকৰ্ডেড ইন মক পল চাৰ্টিফিকেট এণ্ড প্ৰিচাইডিং অফিচাৰ্ছ ডায়েৰী। এতিয়া যদি ইয়াতে আপোনালোকে কিবা ডিছক্ৰিপেঞ্চি পায়, মানে অকণমান কম বেছি পায়, 1-2 মিনিট ইফাল সিফাল হৈ আছে, তেতিয়াহ'লে সেই বস্তুটো আপোনালোকে দুটা চাৰ্টিফিকেটত ৰাখিব লাগিব। এটা হ'ল মক পল চাৰ্টিফিকেট লিখিব লাগিব আৰু এটা হ'ল প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীত মেনশ্যন কৰিব লাগিব যে ইয়াতে টাইম আৰু ডেটৰ অকণমান খেলি মেলি আছে। ঠিক আছে, এইটো হ'ল ডেট এণ্ড টাইমৰ বিষয়ে। নেক্সট আমি চাম ক্ৰিটিকেল মিষ্টেক্স। কি কি ক্ৰিটিকেল মিষ্টেক হ'ব পাৰে ইয়াতে। ফাৰ্ষ্ট কামটো হ'ল নট মেচিং কন্ট্ৰল ইউনিট ৰিজাল্ট উইথ ভিভিপেট শ্লিপ। কি হ'ব পাৰে, আমাৰ কন্ট্ৰল ইউনিটৰ ফলাফল আৰু ভিভিপেটৰ শ্লিপৰ সৈতে মিল নাথাকিব পাৰে, সেইটো এটা ভুল হ'ব পাৰে। দেন নট প্ৰেছিং ক্ল'জ বাটন। আমি মক পল অনুষ্ঠিত কৰাৰ পিছত ক্ল'জ বাটনটো প্ৰেছ নকৰি একচুৱেল পুলিং ষ্টাৰ্ট কৰি দিছোঁ, সেইটো এটা ভুল হ'ব পাৰে, ক্ল'জটো কৰিবই লাগিব। দেন নট ৰিমুভিং মক পল শ্লিপছ। আৰু মক পলৰ যিখিনি শ্লিপ সেইখিনি আমি ভিতৰত থাকি গ'ল, ভুলতে থাকি গ'ল এখন বা দুখন, সেইটো এটা ভুল হ'ব পাৰে। আমি ভালকৈ অবজাৰ্ভ কৰিব লাগিব এখনো বাকী আছে নেকি, যাতে এখনো বাকী নাথাকে এনেকৈ আপোনালোকে ৰিমুভ কৰি দিব। দেন নট ক্লিয়াৰিং মক পল ডাটা। যিহেতু আমাৰ ৰিজাল্টটো পাই যাম, কন্ট্ৰল ইউনিটত ৰিজাল্ট যেতিয়া প্ৰেছ কৰিম, CRCৰ কথা যে কৈছিলোঁ, তাতে আপোনালোকে লাষ্ট যিটো C অৰ্থাৎ ক্লিয়াৰ যদি নকৰাকৈ কৰে তেতিয়াহ'লে আগৰ ডাটাখিনিতো অলৰেডি থাকিয়ে যাব আৰু পিছত একচুৱেল পুলিংটো ষ্টাৰ্ট কৰি দিলে আকৌ কিন্তু এইটো কাম কৰিব নোৱাৰে। দেন ৰং পজিশ্যন অফ ভিভিপেট আণ্ডাৰ ডাইৰেক্ট লাইট। আৰু কি হ'ব পাৰে, ভিভিপেটক পোনপটীয়া পোহৰত ভুলভাৱে স্থাপন কৰা, যাতে আমি যদি আমি একেবাৰে পোহৰৰ ফ্ৰণ্টতে ৰাখি দিওঁ তেতিয়াহ'লে কি হ'ব, ইয়াৰ যিটো স্ক্ৰীন আছে ভিভিপেটৰ সেইটোত আমি একো দেখা নাপাম, শ্লিপখনত কি লিখা আছে সেইটো দেখা নাপাম। সেইকাৰণে এইটো অকণমান আমি কম পোহৰ থকা জেগাতে ৰাখিব লাগে। কিপিং ভিভিপেট আণ্ডাৰ বাল্ব অৰ হেল'জেন লাইট। ভিভিপেটক যদি আমি ডাইৰেক্টলি বাল্ব বা হেল'জেন লাইটৰ ঠিক তলতে ৰাখি দিওঁ তেতিয়াহ'লেও আমি স্ক্ৰীনখন দেখা নাপাম, সেইটো এটা সমস্যা হ'ব পাৰে, সেইটো আমাৰ আন এটা মিষ্টেক। দেন নট চিলিং ড্ৰপ বক্স প্ৰপাৰলি। আৰু এটা ভুল কি হ'ব পাৰে, আমি ড্ৰপ বক্সটো যেতিয়া খালী কৰিছোঁ, খালী কৰাৰ পিছত এইটো ভালকৈ চিল কৰা নাই, বা যিখিনি এড্ৰেছ টেগ লগাবলৈ কৈছিলোঁ সেই এড্ৰেছ টেগখিনি লগোৱা নাই, সেইটো এটা ভুল হ'ব পাৰে। এইখিনি হ'ল ক্ৰিটিকেল মিষ্টেক। এইখিনিত যাতে আপোনালোকে কোনেও ভুল নকৰে, বিশেষকৈ ক্লিয়াৰ বটনটোত যাতে কোনেও ভুল নকৰে, ক্লিয়াৰ বটনটো প্ৰেছ কৰিবলৈ কোনেও যাতে নাপাহৰে, বহুত বেছি ইম্পৰ্টেণ্ট এইটো হয়, নহ'লে গোটেইখিনি ডাটা নিমিলিব একেবাৰে শেষত। নেক্সট আমি চাম ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন। এনি ডেভিয়েশ্যন ইন মক পল প্ৰচিডিউৰ will be viewed seriously by the Election Commission and disciplinary action may be taken against the presiding officer. এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি দিছোঁ। ইয়াতে কি কৈছে, মক পল প্ৰক্ৰিয়াত যিকোনো বিচ্যুতি নিৰ্বাচন আয়োগে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব আৰু প্ৰিচাইডিং অফিচাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে। ঠিক আছে, সেইকাৰণে আপোনালোকে খুব মনোযোগেৰে আৰু একেবাৰে শান্ত মনেৰে কোনো ধৰণৰ অস্থিৰতা নকৰাকৈ মক পলটো অনুষ্ঠিত কৰিব। ঠিক আছে, একেবাৰে সহজ কাম, একো টেনশ্যন ল'বলগীয়া নাই, কিন্তু শান্ত মনেৰে কৰিলেহে শুদ্ধকৈ হ'ব। নহ'লে ৰাতিপুৱা যিহেতু বাহিৰত অকণমান ভিৰো থাকিব, চব মানুহে ইজনে সিজনে ইটো সিটো কথা ক'ব, তাত যাতে আপোনালোকে ডাইভাৰ্ট নহয়, ডাইভাৰ্ট হ'লে কিন্তু ভুল হৈ যাব পাৰে। ভাল মানুহৰো মই ভুল হোৱা দেখিছোঁ। ঠিক আছে, এইটো যাতে ভুল নহয়।
তো এইখিনি আছিলে আমাৰ আজি আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।